37 বছৰ পিছত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 85% স্থানেৰে উজলিল মাজবাটৰ নবীন নিৰোলা। 37 বছৰ পিছত অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত মাজবাট শ্বিলংখুটিৰ নবীন নিৰোলাই অসম অসামৰিক সেৱাত সহকাৰী গাণনিক বিষয়া পদত 85% স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰগামাটি ভিচিডিচিৰ শ্বিলংখুটি নিবাসী নিজ ৰঙাপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ নিৰোলা আৰু মাতৃ লক্ষ্মীমা দেৱীৰ প্ৰথম সন্তান তথা টেট শিক্ষক নবীন নিৰোলাই ধনশ্ৰীঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা 2010 বৰ্ষত 61% নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ওৰাং কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা 69.80% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ওৰাং কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু 2018 চনত প্ৰথম অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ'ব নোৱাৰিল। তথাপি উভতি নাহি মন দৃঢ় কৰি পুনৰ মনে প্ৰাণে 10-12 ঘণ্টাকৈ পঢ়িবলৈ ধৰিলে নবীন নিৰোলাই। শিক্ষা বিভাগৰ কামৰ হেঁচাত পঢ়িবলৈ অসুবিধা পোৱা হেতুকে 2022 বৰ্ষত চাকৰি বাদ দি পঢ়িবলৈ ধৰে নবীন নিৰোলাই। বিনিময়ত সহকাৰী গাণনিক পদত 85% স্থানেৰে নিজৰ নাম ইতিহাসত লিপিবদ্ধ কৰিলে। মাজবাটৰ পৰা পংকজ কুমাৰ ৰিপৰ্ট, অৰুণোদয় অসম। ফলাফল ঘোষণা হ'ল। হয়, আপুনি গাণনিক বিভাগত হয়, 85 নম্বৰ স্থান দখল কৰিছে। হয়। কেনে অনুভৱ, কি ক'ব? অনুভৱ বুলি ক'লে যিহেতু 1-1.5 বছৰ কষ্টৰ মূৰত ফাইনেল লিষ্টত নাম আহিল, গতিকে নথৈ আনন্দিত। বিশেষ আৰু ইয়াতকৈ কি ক'ম, মানে এটা বৃত্তৰ আৰম্ভণিৰ পৰা শেষলৈকে যাত্ৰা, আৰু সেই যাত্ৰা এটা সফলভাৱে সমাপন হ'ল, গতিকে মই নথৈ আনন্দিত। পৰৱৰ্তী সময়ত ৰাইজৰ হৈ কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব? হয়, মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু মই যিটো ছাৰ্ভিচত ছিলেকশ্যন হৈছোঁ, মই গোটেই অসমৰ যিকোনো স্থানত যিটো যাৱতীয় নীতি নিয়ম আছে, সেই নীতি নিয়মৰ মাজেৰে ৰাইজক মোৰ যিমানখিনি মই কৰিব পাৰিম, মই সেৱাৰ দ্বাৰা ৰাইজৰ সেৱা আগবঢ়াম, সেইটোৱে ভাবিছোঁ। পৰৱৰ্তী নৱপ্ৰজন্মক নৱপ্ৰজন্মক মই এইটোৱে আপোনালোকৰ থ্ৰুদি ক'ব বিচাৰিছোঁ যে কেতিয়াবা আমি কিবা এটা সপোন দেখিব লাগে, আৰু কেতিয়াবা সপোন দেখি থাকোঁতেই কেতিয়াবা আমি ফেইলাৰো হৈ যাওঁ মাজতে 2-এবাৰ, কিন্তু সেই ফেইলাৰক আমি এটা ষ্টেপ হিচাপে লৈ পেলাই আৰু সদায় আগুৱাই গৈ থাকিব লাগিব। সদায় যদি আমি এটা লক্ষ্যক নিৰ্ধাৰিত কৰি লৈ সেই লক্ষ্যৰ কাৰণে সদায় যদি আমি কষ্ট কৰি গৈ থাকোঁ, সেই সৰু সৰু প্ৰত্যেক দিনৰ কষ্টটো এদিনাখন এটা বিগ ৰিজাল্টছত পৰিণত হয়। মই সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে মানে মোৰ যিটো আছিলে 2018ত মই CC মেইনছ ফেইল কৰিছিলোঁ, 2020ৰ মোৰ প্ৰিলিমছ হোৱা নাছিলে, সেইটো মোৰ 3rd এটেম্প্ট। গতিকে ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আগন্তুক আমাৰ নৱপ্ৰজন্ম আছে, যিকোনো ফিল্ডতে প্ৰথমবাৰ, দ্বিতীয়বাৰ, একবাৰতে যদি কিবা এটা কামত সফল নহয়, তেতিয়াহ'লে মনটো ভাঙি পেলাই হতাশ হ'ব নালাগে। আপোনাৰ আগন্তুক পৰিকল্পনা বুলি এতিয়া বিশেষ তেনেকুৱা একো নাই। এতিয়া যিহেতু ছাৰ্ভিচত জইন কৰিব লাগে, ছাৰ্ভিচত জইন কৰিম, ৰাইজৰ হকে কাম কৰি যাম, এতিয়া বিশেষ তেনেকুৱা একো নাই। যিহেতু আপোনাৰ গাঁওখন পিছপৰা, হয়, গাঁওখনৰ বিষয়ে কিবা ক'ব নেকি? গাঁওখন হয়, মোৰ গাঁওখন ধনশ্ৰীঘাটৰ পৰা 9 কিলোমিটাৰ ভিতৰত, ওদালগুৰি জিলাত। যথেষ্টখিনি পিছপৰা বুলিয়ে ক'ব লাগিব, কিন্তু এতিয়া বহুখিনি উন্নয়ন হৈ আছে। ৰাস্তা ঘাট পদূলি এতিয়া নতুনকৈ বনাইছে, দলং 1-2 বছৰ আগতে আমাৰ ঘৰৰ ওচৰতে দলং কেইটামান হৈছে, কিন্তু শিক্ষাৰ পৰিৱেশটো মই ক'ব বিচাৰিছোঁ যে পিছপৰা হ'লেও শিক্ষা, আমি এইটো ভাবিব নালাগে যে পৰিস্থিতি বা ঠাইৰ পৰা শিক্ষাৰ ওপৰত প্ৰভাৱ নেপেলায়। সেইটো এটা মানে আমি যদি যিকোনো ঠাইত থাকিও যদি আমি কষ্ট কৰি যাওঁ, তেতিয়াহ'লে তাৰ আমি এটা ভাল এটা ৰিজাল্ট পাওঁ, কিন্তু সেইটোত পৰিৱেশ বা ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে।